টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী প্ৰচণ্ড শিল বৰষুণে ৰাজ্যবাসীক জুৰুলা কৰিছে ৰাজ্যৰ লগতে পশ্চিমবংগ মণিপুৰ সকলোতে এতিয়া শিল বৰষুণে জুৰুলা কৰিছে কিন্তু এই বিপদৰ সময়তে অমিত শাহে এটা টুইট কৰিছে সকলোকে সহায় সহযোগিতা আগবঢ়াম বুলি তেওঁ মন্তব্য কৰিছে বিশেষ এটা টুইট কিন্তু সেই টুইটটোত তেওঁ কি মন্তব্য কৰিছে সবিশেষ তথ্য দিয়াৰ আপোনালোকক চেষ্টা কৰিছে এতিয়া নিহত আহত সকলোকে সুৰক্ষিত কৰিব সকলোকে সহায় কৰিব ধুমুহা সংহাৰক লৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব গৃহমন্ত্ৰী অমিত শাহে বাৰ্তালাপ কৰিব মুখ্যমন্ত্ৰীসকলৰ লগত পশ্চিমবংগ অসম আৰু মণিপুৰত সংহাৰ চলাইছে কাল ধুমুহা যেটো কাল ধুমুহাৰ সংহাৰ চলাইছে আৰু কাল ধুমুহাই যিসকল লোকক সংহাৰ চলাইছে সহায় কৰিব অমিত শাহে মুখ্যমন্ত্ৰীসকলৰ কথা পাতি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব এই ব্যক্তিসকলক নিহত আৰু আহতসকলৰ প্ৰতি সমবেদনা জনাইছে গৃহমন্ত্ৰী অমিত শাহে আৰু আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ হ'ব ৰাজ্যত ইতিমধ্যে ৰাজ্যত সংহাৰ চলাইছে কাল ধুমুহাই ৰাজ্যত যেহেতু সংহাৰ চলাইছে বহু নষ্ট কৰিছে বহু ব্যক্তিৰ ঘৰ ভাঙিছে বহু লোকৰে ঘৰ দুৱাৰ উৰুৱাই নিছে কাল ধুমুহাই মুহূৰ্তৰ ভিতৰতে ঘৰ দুৱাৰ সকলো উৰুৱাই নিছে খেতি পথাৰ সকলো অনিষ্ট কৰিছে এই পৰ্যন্ত এজন লোকৰ মৃত্যু হৈছে কাল ধুমুহাত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ধুমুহাৰ সংহাৰক লৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব অমিত শাহ গৃহমন্ত্ৰী অমিত শাহে বাৰ্তালাপ কৰিব মুখ্যমন্ত্ৰীসকলৰ লগত কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে যেটো পশ্চিমবংগ অসম আৰু মণিপুৰত সংহাৰ চলাইছে বতৰে সংহাৰ চলাইছে ধুমুহা আহিছে প্ৰচণ্ড গতিত শিল পৰিছে 5 কেজিলৈকে ওজনৰ শিল পৰিছে ৰাজ্যত যেটো আমি খবৰ পোৱাৰ মতে নিহতসকল আৰু আহতসকলৰ প্ৰতি এতিয়া সমবেদনা জনাইছে গৃহমন্ত্ৰী অমিত শাহে সমবেদনা জনাইছে তেওঁ এটা টুইট কৰিছে এই বিশেষ টুইটটোতনো তেওঁ কি লিখিছে কি প্ৰকাশ কৰিছে সবিশেষ আপোনালোকৰ বাবে লৈ আহিছো অমিত শাহে ডাঙৰে এটা টুইট কৰিছে পশ্চিমবংগ অসম আৰু মণিপুৰত ধুমুহাৰ বাবে হোৱা ভয়ংকৰ ক্ষতিৰ বাবে গভীৰভাৱে উদ্বিগ্ন হৈছো মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতি সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছো মই নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো লগতে বিজেপিৰ সকলো কাৰ্যকৰ্তাক এই বিপদৰ সময়ত ক্ষতিগ্ৰস্তসকলৰ লোকসকলৰ সৈতে থাকিবলৈ আৰু তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছো অমিত শাহে এটো টুইট কৰিছে আৰু সকলোৰ বাবে টুইট কৰিছে যেহেতু পশ্চিমবংগ অসম মণিপুৰত এটা ধুমুহাৰ বাবে ভয়ংকৰ ক্ষতি হৈছে পশ্চিমবংগ অসম মণিপুৰ আৰু সকলো ধৰণৰ সহায় সহযোগিতাৰ বাবে আশ্বাস প্ৰদান কৰিছে আৰু তেওঁ মন্তব্য কৰিছে যে টুইটটোত তেওঁ স্পষ্টকৈ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতি সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছো বুলি তেওঁ উল্লেখ কৰিছে আৰু নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো বুলি তেওঁ টুইটটোত উল্লেখ কৰিছে আৰু লগতে তেওঁ কৈছে যে বিজেপিৰ সকলো কাৰ্যকৰ্তাক এই বিপদৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে থাকিবলৈ আৰু তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছো বুলি অমিত শাহে কৰিছে টুইট যেহেতু এতিয়া পশ্চিমবংগ অসম মণিপুৰ ধুমুহাৰ বাবে বিশেষ ক্ষতিগ্ৰস্ত হৈছে ধুমুহাৰ বাবে বহু ঘৰ দুৱাৰ মুহূৰ্তৰ ভিতৰতে ভাঙি শেষ হৈছে ধ্বংসস্তূপত পৰিণত হৈছে বহু ঘৰ খেতি পথাৰ নষ্ট হৈ গৈছে যেহেতু কৃষকে বহু কষ্টৰ মূৰত খেতি পথাৰ কৰে বছৰ ধৰি কষ্টৰ মূৰত সেই খেতি দৰা কৰে কিন্তু মুহূৰ্তৰ ভিতৰতে নোহোৱা হৈ গৈছে খেতি পথাৰ আৰু এতিয়া বিশেষ এটা টুইট কৰিছে বজ্ৰপাত পৰিও মৃত্যুৰ মুখত পৰিছে বজ্ৰপাত পৰি বহু শিশু মৃত্যুৰ মুখত পৰিছে বা আহত হৈছে 6জনকৈ ব্যক্তি কালিৰ দিনটোত যদি চাব যোৱা যায় কালিৰ দিনটোতে 6জনকৈ ব্যক্তি বজ্ৰপাতত আহত হৈছে গুৰুতৰভাৱে আহত হৈছে 6জনকৈ ব্যক্তি আৰু নিৰাপদ যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে আৰু নিৰাপদ স্থানত যাতে সকলো লোক আশ্ৰয় লয় তাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী প্ৰদান কৰিছে আৰু যেহেতু ৰাজ্যত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে বতৰে ধাৰণ কৰিছে সংহাৰী ৰূপ আৰু এই সময়ত আপুনিও সুৰক্ষিত স্থানত আশ্ৰয় লওক